মৰিগাঁও 29 জানুৱাৰী 2026 সদৌ ছাত্ৰ সন্থা তিৱাসকলৰ মূল সামাজিক ছাত্ৰ সংগঠন মধ্য অসমত বসবাস কৰা তিৱাসকলৰ লগতে অন্যান্য খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি জনগোষ্ঠীসমূহৰ উমৈহতীয়া অমীমাংসিত মৌলিক সমস্যা সমাধানৰ দাবীত ঐতিহাসিক পটভূমিৰ ভিত্তিত সংবিধান প্ৰদত্ত অধিকাৰ প্ৰতিষ্ঠা কৰি এক স্থায়ী প্ৰশাসনিক ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে গণতান্ত্ৰিক সংগ্ৰামক সন্থাই নেতৃত্ব দি আহিছে। শেহতীয়াকৈ পৰিতাপৰ কথা যে সন্থাৰ একাংশ স্বাৰ্থপৰ সুবিধাবাদী নেতৃত্বকেন্দ্ৰিক স্বয়ংভূবাদীয়ে জাতীয় জ্বলন্ত আৰু অমীমাংসিত মৌলিক সমস্যা সমাধান কৰা দূৰৰে কথা 2 বছৰমান সংগঠনটোত জড়িত হৈয়ে শীৰ্ষ পদবীৰ প্ৰতি লালায়িত হৈ শীৰ্ষ নেতৃত্বক অমান্য সন্থাৰ সংবিধান অৱমাননা কৰি নীতিবহিৰ্ভূতভাৱে বিগত ডিচেম্বৰ মাহৰ শেষৰ ফালে পৃথকতাবাদী চিন্তাৰে বিচ্ছিন্ন হৈ জাতীয় ঐক্য আৰু সংহতিত কুঠাৰাঘাত কৰে। সদৌ ছাত্ৰ সন্থা অসমৰ সমাজ আৰু জাতীয় জীৱনক অমীহতীয়া জ্বলন্ত সমস্যাসমূহ সমাধানৰ দাবীসমূহৰ সৈতেও নিবিড়ভাৱে সংপৃক্ত। সেয়েহে অসমৰ সমাজ জীৱনত প্ৰতিষ্ঠিত জাতীয় জনগোষ্ঠীয় সামাজিক ছাত্ৰ যুৱ সংগঠনসমূহৰ সৈতে দীৰ্ঘদিন ধৰি সন্থা জড়িত হৈ আহিছে। আমি অসমৰ জাতীয় জনগোষ্ঠীয় শ্ৰদ্ধাৰ আৰু সন্মানীয় নেতৃবৃন্দৰ পৰা সদৌ ছাত্ৰ সন্থাৰ দ্বাদশ দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশনখনি চলিত মাহৰ 27 আৰু 28 তাৰিখে দুদিনীয়াকৈ মৰিগাঁও জিলাৰ অন্তৰ্গত ঐতিহাসিক ঔজাৰী চাৰণবিলত দাঁতিকাষৰ ফুটবল খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰা হৈছিল যদিও অতি দুখেৰে জনাব বিচাৰো যে উক্ত অধিৱেশনখনি সাময়িকভাৱে স্থগিত ৰাখিবলগীয়া হৈছে। ইতিমধ্যে আমি অসমৰ জাতীয় জনগোষ্ঠীয় নেতৃবৃন্দৰ তৰফৰ পৰা মুকলি সভাৰ অতিথি হিচাপে উপস্থিত থকাৰ ক্ষেত্ৰত সন্মতি গ্ৰহণ কৰিছিলোঁ। তাৰ বাবে আমি সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী। আপোনালোকে নিশ্চয় অৱগত যে সুযোগ সন্ধানী আৰু বিভেদকামী শক্তিসমূহে তিৱা সংগঠনসমূহৰ বিভাজন কৰিবলৈ অপপ্ৰয়াস কৰি আহিছে আৰু তাতে আমাৰ একাংশ সুবিধাবাদী কৰ্মকৰ্তাই সস্তীয়া সুবিধা গ্ৰহণ কৰি আহিছে। আমি ভৱিষ্যত দিনসমূহত এনেধৰণৰ সস্তীয়া প্ৰত্যাহ্বানসমূহক তীব্ৰভাৱে প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিম। উল্লেখনীয় যে বিগত নৱেম্বৰ আৰু ডিচেম্বৰ মাহত অন্য এক বিচ্ছিন্ন গোটৰ সৈতে একত্ৰিত হোৱাৰ বাবে এক আলোচনা প্ৰক্ৰিয়া আৰম্ভ হৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে অন্য এক বিচ্ছিন্ন হৈ থকা গোটৰ সৈতে একত্ৰিত নোহোৱাৰ কৌশল কৰি মই মতালিৰে আমাৰ লগত একেলগে কাম কৰা একাংশ সতীৰ্থই আমাৰ পৰা আঁতৰি বিচ্ছিন্ন হৈ যায়। বিভাজন হৈ থকাটো আমাৰ কাৰোৰে কাম্য নহয়। বিগত 25 ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ সৈতে তিৱা ৰাভা আৰু মিচিং জাতীয় সংগঠনৰ প্ৰতিনিধিৰে ষষ্ঠ অনুসূচীৰ প্ৰসংগত আলোচনা প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে ইণ্টাৰলোকিউটৰ নিয়োগ নিশ্চিত কৰিছে। সেইটো আমাৰ বাবে ঐতিহাসিক বিষয়। এনে সময়ত অমীমাংসিত মৌলিক সমস্যা সমাধানৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে কাম কৰাৰ সময় সমাগত। সেয়েহে ঐক্য সংহতিৰে নিশ্চিতভাৱে কাম কৰাৰ প্ৰয়োজনীয়তা আছে। বৰ আক্ষেপৰে প্ৰকাশ কৰিব বিচাৰো যে আমাৰ একাংশ সতীৰ্থই নগাঁও জিলাৰ অন্তৰ্গত কামপুৰ তেতলেখৰা গ্ৰান্তত অহা ইংৰাজী 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰীত আমাৰ সন্থাৰ নামত এখন অধিৱেশন অনুষ্ঠিত কৰাৰ কথা সামাজিক মাধ্যম যোগে আমি জানিব পাৰিছো। সেয়েহে শেহতীয়াকৈ তিৱা জাতীয় মূল সংগঠন সদৌ ছাত্ৰ সন্থা একত্ৰিত নোহোৱালৈকে আমি অধিৱেশন অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিব বিচাৰিছো। জাতীয় শিক্ষিত আৰু বৌদ্ধিক মহলৰ ব্যক্তিসকলক এই ক্ষেত্ৰত ইতিমধ্যে নিৰপেক্ষভাৱে একত্ৰিত কৰাৰ দায়িত্ব ন্যস্ত কৰা হৈছে। গতিকে অসমৰ জাতীয় জনগোষ্ঠীয় শ্ৰদ্ধাৰ আৰু সন্মানীয় নেতৃবৃন্দক সদৌ ছাত্ৰ সন্থা একত্ৰিত নোহোৱালৈকে বিচ্ছিন্ন হোৱা কোনো গোটে অনুষ্ঠিত কৰা অধিৱেশন সভা সমিতিসমূহত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ আমি বিপুল আহ্বান জনালো। ধন্যবাদেৰে চেনিৰাম মালাং সভাপতি সদৌ ছাত্ৰ সন্থা, ৰূপক পাটৰ ভাৰপ্ৰাপ্ত সম্পাদক সদৌ ছাত্ৰ সন্থা। কথাখিনি খুবেই স্পষ্ট। আমি গোটেই ডিচেম্বৰ মাহটো আমাৰ সংগ্ৰামী কাৰ্যসূচী আমি পালন কৰিছিলোঁ। 7 ডিচেম্বৰত আমাৰ সংবাদমেল হৈছিলে। সংবাদমেলত আমি সদৰী কৰিছিলোঁ। সদৌ ছাত্ৰ সন্থাই নহয়, সদৌ ছাত্ৰ সন্থাৰ কেইবাটাও জনজাতীয় সংগঠন আছিলে। আমি 4টা সংগঠন আছিলোঁ জনজাতীয়। আটাইকেইটা সংগঠনৰ যৌথ আলোচনা মৰ্মেহে আচলতে কাৰ্যসূচী ঘোষণা হৈছিল। কেৱল আমাৰ ছাত্ৰ সন্থা মজিয়াত ছাত্ৰ সন্থাৰ জৰিয়তে কাৰ্যসূচী ঘোষণা হোৱা নাই। আমি 4টা আছিলোঁ, সদৌ ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ সুৰক্ষা সমিতি আৰু বেল ব্লক এণ্ড লেণ্ড প্ৰটেকশ্যন কমিটি। আৰু যিটো অভিযোগ উত্থাপন কৰিছে সেইটো হ'ল উদ্দেশ্য প্ৰণোদিত, সেইটো হ'ল
নিজৰ ব্যক্তিগত চিন্তা ধাৰণা আৰু তাত সংবিধানখনৰ যিটো বিষয় উত্থাপন কৰিছে সংবিধান বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰা বুলি সন্থা যিখন সংবিধানখন আমি পাত বিশ্লেষণ কৰিছো পঢ়িছো চাইছো আৰু ইয়াক কিবা সংশোধনী আনিব লাগে বুলি আমাৰ মাজত আলোচনাও হৈছে আমাৰ যিবিলাক অভিজ্ঞ জ্যেষ্ঠ আছে কথাটো হ'ল সংবিধান বিৰোধী নহয় এনেকুৱা কিছুমান সময় আহে যিখিনি সময়ত তেনেধৰণৰ কাৰ্যসূচীসমূহ আমি ল'বলগীয়া হয় আমি বন্ধৰ নিচিনা কাৰ্যসূচী আমি বেয়া পাওঁ সেই অপসংস্কৃতি আজি সমাজবিদ্য মানে বেয়া পায় সকলোৱে কিন্তু সি এটা চৰম গণতান্ত্ৰিক কাৰ্যসূচী চৰম গণতন্ত্ৰ আপোনালোকে নিশ্চয় জানে তিৱা স্বায়ত্ত পৰিষদখনৰ নিৰ্বাচন পাতিব লাগে বুলি দাবী উত্থাপন কৰাৰ সময়ত আমি কাৰ্যসূচী 4টা ঘোষণা কৰিলো তাৰে প্ৰথম কাৰ্যসূচী 12 ডিচেম্বৰত আমি প্ৰতিবাদী গণধৰ্ণা মৰিগাঁও মাজমজিয়াত কৰা হ'ল জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত 12 ডিচেম্বৰ 18 ডিচেম্বৰ দিল্লী যন্ত্ৰ মন্ত্ৰত ধৰ্ণা হ'ল আমি বনচুলত একেলগে কৈছো বড়ো জাতীয় সংগঠন আৰু তেওঁলোকে আমাক যথেষ্ট সহায় কৰিছিলে সহযোগিতা আগবঢ়াইছিল 18 ডিচেম্বৰ আছিলে 24 ডিচেম্বৰত আমাৰ মধ্য অসম বন্ধ আছিলে 24 ঘণ্টীয়া আৰু 30 ডিচেম্বৰত আমাৰ মটৰচাইকেল সজাগতা যাত্ৰা আছিলে আমি আটাইকেইটা কাৰ্যসূচী কৰিছো যদিও আমি মধ্য অসম বন্ধটো আমাৰ স্থানীয় মন্ত্ৰী মাননীয় শ্ৰী বিজয় হাজৰিকা ডাঙৰীয়া বিপুল আহ্বানক আমি সন্মান জনাই শ্ৰদ্ধা জনাই আমি মধ্য অসম বন্ধটো সাময়িকভাৱে স্থগিত ৰাখিলো আৰু তাত পৰিপ্ৰেক্ষিতত আমাৰ 25 তাৰিখে ডিচেম্বৰ মাহ 25 তাৰিখ খ্ৰীষ্টমাছ সিদিনা আমাৰ মাজত আলোচনা হৈছিল মই বাই ট্ৰেইন দিল্লী কাৰ্যসূচী কৈ 23 তাৰিখে ৰাতি 12টা বজাত ঘৰ পাইছো আৰু 23 তাৰিখে মই আহি পাম এই কথাটো সম্পাদকৰ লগত আলোচনা হৈছিলে মোবাইলৰ জৰিয়তে ফোনৰ জৰিয়তে মেছেজৰ জৰিয়তে যে সভা যদি আহ্বান কৰা হয় তেনেহ'লে সভাখন 28 তাৰিখে দিব লাগে কাৰণ 26 আৰু 27 তাৰিখে মই নিজে অধ্যয়ন কৰা নিজে পঢ়ি অহা এখন হাইস্কুলৰ সোণালী জয়ন্তী এজাবি হাইস্কুলৰ সোণালী জয়ন্তী আছিলে তাৰে মই সেই হাইস্কুলখনৰ ঐতিহাসিকভাৱে মই ভূমিদাতা পৰিয়ালৰ নাতি হয় তাতে মই শিক্ষা গ্ৰহণ কৰি আহিছো গতিকে তাত এটা আত্মা আছে গতিকে সভাখন উদ্দেশ্যপ্ৰণোদিতভাৱে মই আহি পোৱা মোৰ ভাগৰ মই যিধৰণে আহিছিলো ট্ৰেইনত 23 তাৰিখে হঠাতে তেওঁলোক সভা বহিছে আৰু 23 তাৰিখে সভাখনৰ পৰিৱৰ্তে 28 তাৰিখে ডিচেম্বৰ সভা পাতিব লাগে বুলি ফোনেৰে জনোৱা হৈছিল সম্পাদকক আৰু এটা কথা খুবেই স্পষ্ট যিবিলাকে সঁচা অন্তকৰণেৰে নিজকে এজন সংগ্ৰামী যোদ্ধা হিচাপে সৈনিক হিচাপে নিৰ্মাণ কৰিছে প্ৰস্তুত কৰিছে নিজক সাজু কৰিছে তেওঁলোকে বুজি পাব তাক ইংৰাজী হাৰ্ডকোৰ কেডাৰ বা লিডাৰ বুলি ক'ব সংবিধানখনৰ নিয়ম হ'ল এখন সাধাৰণ সভা কাৰ্যনিৰ্বাহক বা প্ৰতিনিধিত্বমূলক সভা যি সভাই আহ্বান নকৰক সংবিধানে কৈছে সভাপতি কনচেণ্ট ল'ব লাগিব কেইবাখনো সভাত সভাপতি কনচেণ্ট ল'লে বলপূৰ্বক নিজৰ মতালিয়ে চিঠি আহ্বান কৰে এদিনৰ পূৰ্বে সেইটো এটা বেলেগ এটা ৰাজনীতি আৰু যিটো ৰাজনীতি ভৱিষ্যতে নীতিকে স্থিৰ নাথাকে কাৰণ সংবিধানে কৈছে সভাপতি কনচেণ্ট লোৱা হ'ব কি সভা হ'ব কি বিষয়ৰ ওপৰত সভাখন এজেণ্ডা থাকিব আটাইখিনি বিষয়ে আগতীয়াকৈ আলোচনা হয় কিন্তু মই 2.5 বছৰে পালো যিজন সম্পাদকক তেওঁ 2.5 বছৰ সম্পাদকৰ দায়িত্ব কি সম্পাদন কৰিলে সেইটো দূৰৰে কথা কাৰ্যসূচী কি গ্ৰহণ কৰিব মই কোনোদিন কাৰ্যসূচী ল'ব আন্দোলন কৰিব লাগে কৰ্মসূচী গ্ৰহণ কৰিবলৈ কি কাৰ্যসূচী কোনখিনি সময়ত কি পৰিৱেশ কি পৰিস্থিতি ল'ব লাগে কোনো ধৰণৰ সঁহাৰি পোৱা নগ'ল কিন্তু হঠাৎ দেশপ্ৰেমিক হঠাৎ বিপ্লৱী যিটো ভাও ধৰিছে সেইটো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আছিল তাতো বিফলতা হৈছে সঁচা কথা ক'বলৈ গ'লে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন আমি দাবী উত্থাপন কৰিছো আজিও অটল সেই দাবী আজিও চলি আছে আৰু ইতিমধ্যে যোৱা পৰহি এটা আলোচনা হৈছে টেলিফোনত খুব কম সময়ৰ ভিতৰত আমাক মুখ্যমন্ত্ৰীৰ আলোচনা অনুষ্ঠিত কৰি দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিল স্থানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আৰু তাত আমি আলোচনাত অংশগ্ৰহণ কৰিবলৈ আমি প্ৰস্তুত আছো কথাটো হ'ল বিভিন্ন ধৰণৰ অসুবিধা বিভিন্ন ধৰণৰ ৰাজনৈতিক অসমৰ যিটো ৰাজনৈতিক বাতাবৰণ তেনেকৈ এক পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী আমাক সময় দিব পৰা নাই আমাৰ স্পষ্ট কথাটো হ'ল আমাৰ কাৰ্যনিৰ্বাহক আমি 15 জনীয়া তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক 15 জনীয়া সেই সভাত অংশগ্ৰহণ কৰিছিল 6 জনে সংবিধানে কৈছে 2/3 সদস্য উপস্থিতিত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে সিদ্ধান্ত কিন্তু 2/3 হ'লে 10 জন থাকিব লাগিব 6 জন আছিলে
বাকীসকল অনাধিকাৰ প্ৰৱেশ এটা বলপূৰ্বক এতিয়া কথাটো হ'ল মোক বহিষ্কাৰ কৰা সভাপতি হিচাপে বহিষ্কাৰ কৰা বা অপসাৰণ কৰা সেই সভাখনে সেই অধিকাৰটো নাই এজন সভাপতি কি ধৰণে অপসাৰণ কৰে কি ধৰণে বহিষ্কাৰ কৰে তাৰ কিছুমান নিয়ম আছে কোনোটো ক্ৰাইটেৰিয়া কোনোটো প্ৰটকলত পৰা নাই আৰু মই সভাপতি হৈ থাকো নাথাকো বেলেগ কথা মই এজন কিবা জাতীয় সংগ্ৰামৰ এজন কৰ্মী জাতীয় সংগ্ৰামখনত সৃষ্টি হয় এজন কৰ্মী হিচাপে সৈনিক হিচাপে কাম কৰি আছো কাম কৰি যাম দায়িত্ব নাথাকিলেও কাম কৰিম এজন নাগৰিক হিচাপে কিবা জনগোষ্ঠীৰ এজন ব্যক্তি হিচাপে তাত কাৰোবাৰ ডিমত থাকিব নালাগে আৰু ইতিমধ্যে আমাৰ যিসকল এপ্ৰেণ্টিছ আছে ইণ্টেলেকচুৱেল আছে যিসকলে লেখা মেলা কামবিলাকলৈ জড়িত যিবিলাকে উচ্চ শিক্ষা গ্ৰহণ কৰিছে তেওঁলোকৰ ইতিমধ্যে কথা বতৰা পাতিছো যে তিৱা ছাত্ৰ সন্থা বিচ্ছিন্ন হ'ব নালাগে পৃথকতাবাদী হ'ব নালাগে দেখাতটো দুভাগ তিনিভাগ চাৰিভাগ হৈ গৈছে মোৰ চকুত তিনিভাগ হৈ চাৰিভাগ হ'বলৈ গৈ আছে সেইবোৰ হ'ব নালাগে সেইখিনি সময়ত নৱেম্বৰ ডিচেম্বৰ মাহত বিচ্ছিন্ন অন্য গোটৰ সৈতে আলোচনা প্ৰক্ৰিয়া হৈছিল একত্ৰিত হ'ব লাগে তিৱা জাতীয় মূল সংগঠন সদস্য তিৱা ছাত্ৰ সন্থা একত্ৰিত হ'ব লাগে এই আলোচনা প্ৰক্ৰিয়া চলি থাকোঁতে আমি কিয় তেওঁলোকৰ লগত কাম কৰিম আমি বিষয় ভাৱ নাপাম নেতৃত্ব নাপাম এই চিন্তাৰহে তেওঁলোকে বিচ্ছিন্ন হৈছে অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com